নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ' ক্লাছটোত আমি এখন খুব ইম্পৰ্টেণ্ট অসমীয়া ৰচনা অসমৰ বানপানী এই ৰচনাখন আমি আলোচনা কৰিম। নৱম শ্ৰেণীৰ লগতে দশম শ্ৰেণীৰ পৰীক্ষাত, বিশেষকৈ মেট্ৰিক পৰীক্ষাত অসমৰ বানপানী এই ৰচনাখন প্ৰায় আমি আহি থকা দেখিবলৈ পাইছোঁ। ইয়াৰ লগতে বৰ্তমান সময়ত তোমালোকে দেখিছাই শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ দৰে যিসমূহ ঠাই আগতে কেতিয়াও বানপানী দেখিয়ে পোৱা নাছিলে এই ঠাইসমূহে, কিন্তু বৰ্তমান তোমালোকে দেখিছাই শিৱসাগৰ, যোৰহাট, চৰাইদেউত কেনে এক ভয়াৱহ পৰিস্থিতি সৃষ্টি হৈছে বানপানীৰ বাবে। গতিকে 2026-27 এই যিখন ৰচনা অসমৰ বানপানী এই ৰচনাখন পৰীক্ষাত অহাৰ খুব বেছি চান্স আছে। গতিকে ভিডিঅ' ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। প্ৰত্যেকটো ইম্পৰ্টেণ্ট পইণ্ট আজিৰ এইটো ভিডিঅ' ক্লাছত আমি ডিছকাশ্যন কৰিম। 8 নম্বৰৰ বাবে আমি কোনখিনি কথা অন্তৰ্ভুক্ত কৰিব লাগিব প্ৰত্যেকটো কথা আজিৰ এইটো ভিডিঅ' ক্লাছতে তোমালোকে শিকিবা। অ'কে, আৰম্ভণিটো মন কৰা। অসম এখন নদীমাতৃক ৰাজ্য। মহাবাহু ব্ৰহ্মপুত্ৰ, বৰাক আৰু শতাধিক নদ নদী, উপনদী আৰু জান বিল জুৰিৰে সমৃদ্ধ এই ৰাজ্যখন প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিশ্ববিখ্যাত। এই নদীসমূহে অসমৰ কৃষি, মৎস্য উৎপাদন, যাতায়াত, বাণিজ্য আৰু জনজীৱন সমৃদ্ধ কৰি অহাৰ লগতে অসমৰ সংস্কৃতি আৰু সভ্যতা গঢ়ি তোলাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিছে। কিন্তু এই একেই নদীসমূহে বাৰিষাৰ সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰি প্ৰতি বছৰে অসমৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পেলায়। ফলত হাজাৰ হাজাৰ লোক গৃহহীন হয়, কৃষিৰ অপূৰণীয় ক্ষতি হয়, গৰাখহনীয়াই বহু গাঁও ভূমি নষ্ট কৰাৰ উপৰিও অসমৰ অৰ্থনীতি গভীৰভাৱে ক্ষতিগ্ৰস্ত কৰে। সেয়েহে অসমৰ বানপানী আজি কেৱল এক প্ৰাকৃতিক দুৰ্যোগ নহয়, ই ৰাজ্যখনৰ এক জ্বলন্ত সামাজিক আৰু অৰ্থনৈতিক সমস্যা। বানপানী হ'লে কেৱল মাত্ৰ মানুহ নতুবা জীৱ-জন্তুৰ জীৱনৰ প্ৰতি যে ভাবুকি আহে তেনে নহয়। কোনো এডোখৰ ঠাইত বানপানী হোৱাৰ লগে লগে সেই ঠাইডোখৰ বহু বেছি পিছুৱাই যায়। সেই ঠাইডোখৰত বিভিন্ন ধৰণৰ অৰ্থনৈতিক সমস্যাই গা কৰি উঠে, কিয়নো বানপানীয়ে যি ক্ষতি কৰিলে সেই ক্ষতি পূৰণ কৰিবৰ কাৰণে বহু সময় লাগে। হয়নে? বানপানী তাৰপিছত যেতিয়া বানপানী শেষ হয়, বানপানী যেতিয়া নাইকিয়া হয়, তাৰপিছত সেই ঠাইডোখৰত বিভিন্ন ধৰণৰ ডায়েৰিয়া, কলেৰাৰ দৰে বেমাৰ সৃষ্টি হয়। গতিকে বানপানী প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত ওৱান অফ দ্য ডেঞ্জাৰাছ দুৰ্যোগ হয়। অ'কে, ষ্টাৰ্টিঙত ইন্ট্ৰডাকশ্যনটোত অৰ্থাৎ আৰম্ভণিটোত তোমালোকে এইখিনি কথাকে লিখিবা। যিহেতু এছেখনত তোমালোকৰ 8 নম্বৰ দিব, এইটো 8 দেই, এইটো 4 নহয়, ঠিক আছে? 8 নম্বৰ দিব। গতিকে প্ৰত্যেকটো কথা তোমালোকে সুন্দৰভাৱে উপস্থাপন কৰিব লাগিব, তেতিয়াহে তোমালোকে 8ৰ ভিতৰত 8 নম্বৰ পাবা। বন্ধুসকল, এছেখনত আগনবঢ়াৰ আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা, টিউশ্যন ল'ব বিচৰা, তেনেহ'লে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা, নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা। আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম। আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া, তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম। প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব, তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব, কোনবিলাক প্ৰশ্ন কমন পৰিব, সকলোখিনি কথা তোমালোকক আমি শিকাই দিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা, যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা। আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম। 2 নম্বৰ হেডিংটো দেখিছা, বানপানী কি? যেতিয়া অতিপাত বৃষ্টি নতুবা অতিবৃষ্টি, নদীৰ পানী উপচি পৰা, মথাউৰি ভঙা বা অন্য কোনো কাৰণত সমতলৰ এক বিস্তীৰ্ণ অঞ্চল পানীৰে প্লাবিত হয়, তেতিয়া তাকে বানপানী বুলি কোৱা হয়। বানপানী প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত অন্যতম ভয়ংকৰ দুৰ্যোগ। অসমত প্ৰায় প্ৰতি বছৰেই বাৰিষা কালত বানপানীৰ সৃষ্টি হয়। তোমালোকে 2 নম্বৰ চাব হেডিংটোত এইখিনি কথা অন্তৰ্ভুক্ত কৰিবা। তাৰমানে চোৱা, এছে লিখাৰ কিছুমান নিয়ম আছে। এতিয়া আৰম্ভণিটো তোমালোকে দেখিলা, 2 নম্বৰতে তোমালোকে এই পইণ্টটো অন্তৰ্ভুক্ত কৰিবা, বানপানী কি এইটো পইণ্ট অন্তৰ্ভুক্ত কৰিবা। বানপানীৰ বিষয়ে এটা চমু বিৱৰণ দিবা, ইমানলৈকে লিখিলে হৈ যাব। তাৰপিছত অসমৰ বানপানীৰ কাৰণ, অসমত বানপানী কিয় হয় তাৰ কাৰণকেইটাটো আমি উল্লেখ কৰিব লাগিব এছেখনত, নহয় জানো? তেতিয়াহে এছেখন শুৱনি হ'ব। অসমত বানপানী সৃষ্টি হোৱাৰ বহুতো কাৰণ আছে, তাৰে ভিতৰত কেইটামান উল্লেখযোগ্য কাৰণ হৈছে, ক্ৰম অনুসৰি তোমালোকে 1, 2, 3, 4 এনেকৈ লিখিবা। আৰু এটা কথা মনত ৰাখিবা ভাইটি ভণ্টিসকল, তোমালোকে পেৰেগ্ৰাফ ৱাইজ লিখাতকৈ এনেধৰণে যদি তোমালোকে 1, 2, 3, 4কৈ লিখা, তোমালোকে পৰীক্ষাত কম লিখিলেও বেছি নম্বৰ পাবা। সেইটো কথা মনত ৰাখিবা, কিয়নো সকলো ষ্টুডেণ্টে পেৰেগ্ৰাফ ডেভেলপ কৰিব নাজানে। গতিকে এটা চমু উপায় কি আছে, তোমালোকে এনেধৰণে পইণ্ট কৰি কৰি লিখিবা যে অসমৰ বানপানীৰ কাৰণ 1, 2, 3, 4 এনেকৈ লিখিবা তোমালোকে। 1 নম্বৰতে অতিপাত বৃষ্টি নতুবা অতিবৃষ্টি আৰু মৌচুমী বায়ু। অসমত বাৰিষা কালত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। অতি কম দিনৰ ভিতৰতে অস্বাভাৱিকভাৱে অধিক বৰষুণ হোৱাৰ ফলত নদীসমূহৰ পানী একেলগে বৃদ্ধি পায় আৰু পাৰ উপচি বানপানীৰ সৃষ্টি হয়।
মৌচুমী বায়ুৰ ফলত আমাৰ অসমত বাৰিষা কালত প্ৰচুৰ পৰিমাণে অত্যাধিক পৰিমাণে বৰষুণ হয় আৰু অতি কম দিনৰ ভিতৰতে অস্বাভাৱিকভাৱে অধিক বৰষুণ হোৱাৰ ফলত নদীসমূহৰ পানী একেলগে বৃদ্ধি পায় আৰু পাৰ উপচি বানপানীৰ সৃষ্টি হয়। 2 নম্বৰ পইণ্টটো হৈছে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহ। ব্ৰহ্মপুত্ৰ বিশ্বৰ অন্যতম বৃহৎ নদী। এই নদীৰ লগত সোৱণশিৰি, ধনশিৰি, কপিলি, জীয়াভৰলী, দিখৌ, ডিব্ৰু, লুইত, দিচাং, বৰাক আদি অসংখ্য নদী সংযুক্ত হৈ আছে। এই নদীসমূহৰ বিপুল পানী ব্ৰহ্মপুত্ৰই একেলগে বহন কৰিব নোৱাৰিলে দুয়োবাৰে বানপানীৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ নদীৰ যিকেইখন উপনদী, উদাহৰণস্বৰূপে দিখৌ, ডিব্ৰু, লুইত, এই নদীসমূহে কি কৰে, এই নদীসমূহে যেতিয়া পানী কঢ়িয়াই আনে, বাৰিষা কালততো প্ৰত্যেকখন নদীয়ে পানী উপচি পৰে আৰু আল্টিমেটলি এই উপনদীসমূহৰ পানী গৈ পিনে ক'ত পৰেগৈ? ব্ৰহ্মপুত্ৰত পৰেগৈ। আৰু ব্ৰহ্মপুত্ৰই গোটেইসমূহ পানী একেলগতে বহন কৰিব নোৱাৰাৰ বাবে কি হয়, ব্ৰহ্মপুত্ৰৰ যি দুয়ো পাৰ, সেই দুয়ো পাৰ পানীৰ উপচি পৰে, ফলত বানপানীৰ সৃষ্টি হয়। 3 নম্বৰ পইণ্ট হৈছে নদীত পলস জমা হোৱা। এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট আৰু তোমালোকে এই পইণ্টকেইটা পৰীক্ষাত অন্তৰ্ভুক্ত কৰিবই লাগিব, তেতিয়াহে তোমালোকে পৰীক্ষাত ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা। ঠিক আছে? প্ৰতি বছৰে পাহাৰৰ পৰা নামি অহা শিল, বালি আৰু পলস নদীৰ তলিত জমা হয়। তোমালোকে যদি মন কৰা, নদীসমূহৰ উৎস পৰ্বতৰ টিঙৰ পৰা নতুবা পৰ্বতৰ পৰা হয়। কথা বুজি পাইছে? গতিকে সেই ওপৰৰ পৰা নদীখন যে বৈ আহে, সেই নদীখনে নদীৰ পানীত বিভিন্ন ধৰণৰ পলস, শিল, বালি তললৈ ভৈয়ামলৈ কঢ়িয়াই আনে আৰু কালক্ৰমত সেই পলস নতুবা সেই শিল বালিসমূহ নদীখনে ক'ত জমা কৰিবগৈ? অবভিয়াছলি নদীৰ তলভাগত জমা কৰিব। ফলত কি হয়, নদীৰ গভীৰতা কমি যায় আৰু অলপ পানী বৃদ্ধি পালেই নদীৰ পাৰ উপচি বানপানীৰ সৃষ্টি হয়। অ'কে, বুজি পাইছা? 4 নম্বৰতে আহিলে গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহত তীব্ৰ গৰাখহনীয়া চলি থাকে। ইয়াৰ ফলত নদীৰ গতিপথ সলনি হয়, বহু ঠাইত পাৰ ভাঙে আৰু বানপানীৰ তীব্ৰতা বৃদ্ধি পায়। ঠিক আছে? এইটো পইণ্ট বুজি পালা? গৰাখহনীয়া পইণ্টটো তোমালোকে অন্তৰ্ভুক্ত কৰিবই লাগিব, তেতিয়াহে তোমালোকে পৰীক্ষাত 8 নম্বৰ ভিতৰত 8 নম্বৰ পাবা। 2 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে বনাঞ্চল ধ্বংস। অবাধ বনাঞ্চল ধ্বংসৰ ফলত পাহাৰ আৰু নদীৰ পাৰত মাটি ক্ৰমে দুৰ্বল হৈ পৰে। ফলত বৰষুণৰ পানী সহজে মাটি শোষণ কৰিব নোৱাৰে আৰু সেই পানী ক্ৰমাৎ নদীত গৈ পৰেগৈ। মানুহৰ কাৰ্যকলাপসমূহৰ বাবেই প্ৰায়সমূহ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়। মানুহে কি কৰিছে? পাহাৰ পৰ্বতৰ গছ গছনি কাটিছে, অবৈধ কয়লা খনিত মানুহে কি কৰিছে? তাৰপৰা অবৈধ কয়লা খনিত কাম চলাইছে। কথা বুজি পাই আছানে? আৰু বনাঞ্চল ধ্বংস কৰাৰ বাবে, প্ৰকৃতিক হাৰাছমেণ্ট কৰাৰ কাৰণে তাৰ ৰিটাৰ্ণটো প্ৰকৃতিয়ে আমাক দিছে। বুজি পাইছা? বনাঞ্চল ধ্বংস কৰাৰ ফলত কি হয়? পাহাৰ আৰু নদীৰ পাৰৰ মাটি ক্ৰমে দুৰ্বল হৈ পৰে। এতিয়া গছ এজোপা যদি নদীখনৰ কিনাৰত থাকে, তেতিয়া সেই গছৰ শিপাই কিনাৰৰ মাটিখিনি খামুচ মাৰি ধৰি থাকে। কিন্তু আমি যদি সেই গছজোপা কাটি দিওঁ, তেতিয়া গছজোপাটো মৰি থাকিব, তেতিয়া শিপাবিলাক কমজোৰ হ'ব। কথা বুজি পাইছা? তাৰপিছত পানীয়ে কি কৰিব? সেই ঠাইডোখৰ যিখিনি মাটিখিনি লৈ যাবগৈ পানীয়ে। বুজি পাইছা? সেইটো কাৰণে বনাঞ্চল ধ্বংসৰ দৰে যিসমূহ পইণ্ট, এই পইণ্টসমূহ আমি অন্তৰ্ভুক্ত কৰিব লাগিব। এইকেইটা ৰুট কষ্ট মানে, গম পাইছানে? এইকেইটা প্ৰধান কাৰণ। নেক্সট আহিলে অপৰিকল্পিত উন্নয়ন। অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰা মথাউৰি, দলং, কালভাৰ্ট, নলা নৰ্দমা আৰু নগৰ উন্নয়নৰ ফলত পানী নিষ্কাশন ব্যৱস্থা ব্যাহত হয়। ফলস্বৰূপে বহু অঞ্চল জলমগ্ন হৈ পৰে। অপৰিকল্পিত উন্নয়ন এইটো এটা প্ৰধান কাৰণ। আমি যদি যিকোনো এখন টাউন নিৰ্মাণ কৰাৰ সময়ত আমি যদি তাত বৈজ্ঞানিকভাৱে আমি পানী নিষ্কাশনৰ ব্যৱস্থা যদি আমি তাত ৰূপায়ণ নকৰোঁ, তেনেহ'লে যদি পানী ইনকেছ সোমায়ো যায়, অতিবৃষ্টি যদি হয়ও, তেতিয়াও পানীটো ওলাই যাবলৈতো এডোখৰ নিৰ্দিষ্ট ঠাই লাগিব। কথাটো বুজি পাইছানে? চ' এইটো এটা পইণ্ট তোমালোকে অন্তৰ্ভুক্ত কৰিব পাৰা। অপৰিকল্পিত উন্নয়ন, অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰা মথাউৰি, দলং, কালভাৰ্ট, নলা নৰ্দমা আৰু নগৰ উন্নয়নৰ ফলত পানী নিষ্কাশন ব্যাহত হয়। ফলস্বৰূপে বহু অঞ্চল জলমগ্ন হৈ পৰে। উদাহৰণস্বৰূপে গুৱাহাটী, আমাৰ অসমৰ গুৱাহাটী। জলবায়ু পৰিৱৰ্তন। বৰ্তমান বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ ফলত অস্বাভাৱিক বৰষুণ, আকস্মিক বানপানী আৰু চূড়ান্ত বতৰৰ ঘটনা বৃদ্ধি পাইছে। অসমৰ বানপানীৰ তীব্ৰতা বৃদ্ধিৰ অন্যতম কাৰণ হিচাপেও জলবায়ু পৰিৱৰ্তনক ধৰা হয়। বৰ্তমান জলবায়ুৰ আমূল পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ। পৃথিৱীৰ যি গোলকীয় উত্তাপ লাহে লাহে বৃদ্ধি পাইছে, হয়নে? বিভিন্ন ধৰণৰ সমস্যাই বৰ্তমান গা কৰি উঠা আমি দেখিবলৈ পাইছোঁ। বুজি পাইছা? চ' জলবায়ু পৰিৱৰ্তন এই পইণ্টটো প্ৰায়কেইখন এছেতে, বিশেষকৈ যিকেইখন এছে প্ৰকৃতিৰ লগত ৰিলেটেড হয়, তাত আমি অন্তৰ্ভুক্ত কৰিবলগীয়া
হৈছেই নহয় জানো আমি আগতে প্ৰায় 14খন এছে আমি আলোচনা কৰি আহিছোঁ যিকেইখনৰ ভিতৰত এখনটো পৰীক্ষাত 100% তোমালোকৰ আহিবই গতিকে সেইকেইখন এছো ভালদৰে তোমালোকে চাবা অসমৰ বানপানীৰ ক্ষতিকাৰক প্ৰভাৱ অসমৰ বানপানীয়ে ৰাজ্যখনৰ সামাজিক অৰ্থনৈতিক আৰু পাৰিৱেশিক জীৱনত গভীৰ প্ৰভাৱ পেলায় বানপানীয়ে অসমৰ বিভিন্ন ক্ষেত্ৰত এক ক্ষতিকাৰক প্ৰভাৱ পেলায় এক নম্বৰতে আমি কি আলোচনা কৰিম কৃষি ক্ষেত্ৰৰ ক্ষতি অসম এখন কৃষিপ্ৰধান ৰাজ্য বানপানীয়ে ধান মৰাপাট কুঁহিয়াৰ শাক পাচলি আদি শস্য ধ্বংস কৰি কৃষকসকলক আৰ্থিকভাৱে দুৰ্বল কৰি তোলে বানপানীৰ বাবে বিশেষকৈ আমাৰ খেতিপথাৰত ইয়াৰ এটা বেয়া প্ৰভাৱ পৰে হয় নহয় আমি যিসমূহ ৰুওঁ আমাৰ ধান মৰাপাট কুঁহিয়া এই সকলোসমূহ যেতিয়া বানপানী হয় চব পানীৰ তলত বুৰি যায় বুজি পাইছে সকলো ধ্বংস হৈ থাকে পুনৰ আমি বানপানী যোৱাৰ পিছত তাত একেডোখৰ মাটিতে আমি দুবাৰ খেতি কৰিবলগীয়া হয় তো এক নম্বৰতে আমি সেইকাৰণে লিখিম কৃষি ক্ষেত্ৰৰ ক্ষতি 2 নম্বৰ মানুহৰ জীৱনত প্ৰভাৱ বানপানীৰ ফলত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হয় বহু লোকে শিবিৰত আশ্ৰয় ল'বলৈ বাধ্য হয় বিশুদ্ধ খোৱা পানী খাদ্য আৰু চিকিৎসাৰ অভাৱত মানুহ ইয়াত ৰটো কাটি দিবা মানুহ দুৰ্দশাত ভোগে বানপানীৰ ফলত কি হয় মানুহেতো ঘৰত থাকিব নোৱাৰে ঘৰটো বুৰ যায়গৈ কথা বুজি পাইছা তা বহু লোকে আশ্ৰয় শিবিৰত গৈ আশ্ৰয় ল'বলৈ বাধ্য হয় ওখ ঠাইত যিসমূহ আশ্ৰয় শিবিৰ পাতে তাত আশ্ৰয় ল'বলৈ বাধ্য হয় তাৰ পৰা মানুহে অকণমান বিশুদ্ধ খোৱা পানী ভাত এমুঠি হয়নে যদি অসুখ হয় চিকিৎসাৰ অভাৱত মানুহে দুৰ্দশাত ভুগিবলগীয়া হয় নেক্সট আহিলে যোগাযোগ ব্যৱস্থাত বাধা বানপানীৰ ফলত ৰাস্তা ঘাট দলং ৰেলপথ বিদ্যালয় চিকিৎসালয় বিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থা ক্ষতিগ্ৰস্ত হয় বহু অঞ্চলৰ সৈতে সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে বানপানীয়ে কি কৰে ৰাস্তা ঘাট দলং সকলোবিলাক ভাঙি চিঙি লৈ যায় তই বুজি পাইছানে আৰু তেনে হোৱাৰ ফলত এডোখৰ ঠাই আন এডোখৰ লগত যি সংযোগ সেই সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে যদি ইনকেছ সেইডোখৰ ঠাইলৈ যদি অলপমান দৰৱ নতুবা খোৱা বস্তু পঠিয়াবলগীয়া হয় কেনেকৈ পঠিয়াব ৰাস্তাটোতো তোমাৰ ভাগিয়ে থাকে তই বুজি পাইছানে তো তেতিয়া কেৱল মাত্ৰ আমি নাও নতুবা বৰ্তমান যিসমূহ SDRF ইউজ কৰা যিসমূহ তোমালোকে নাও দেখা সেইসমূহে আমাৰ ওচৰত এটা বিকল্প বাছি থাকে নেক্সট আহিলে গৰাখহনীয়া বানপানীৰ লগতে ইয়াৰ ফলত হোৱা গৰাখহনীয়াই বহু গাঁও বিদ্যালয় কৃষিভূমি আৰু ধৰ্মীয় স্থান নদীৰ বুকুত বিলীন কৰি পেলায় বহু পৰিয়ালে নিজৰ পৈতৃক ভেটি মাটি চিৰদিনৰ বাবে হেৰুৱাব লগা হয় জীৱ জন্তু আৰু পৰিৱেশৰ ক্ষতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অসমৰ বহু বনাঞ্চল বানপানীৰ কবলত পৰে বহু বনৰীয়া জীৱ জন্তুৰ মৃত্যু হয় অথবা অন্য সুৰক্ষিত ঠাইলৈ পলাই যাবলৈ বাধ্য হয় বানপানীৰ পিছত পৰিৱেশ প্ৰদূষণ মেলেৰিয়া ডেংগু ডায়েৰিয়া আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় বানপানীৰ সময়ততো মানুহৰ হাৰাশাস্তিটো হৈ বানপানী যোৱাৰ পাছত যেতিয়া বানপানী শেষ হয় তাৰ পিছতো কিন্তু মানুহৰ অৱস্থা আৰু অধিক বেয়াহে হয় কিয় বেয়া হয় বিভিন্ন ধৰণৰ প্ৰদূষণ চৌপাশে আমি দেখিবলৈ পাওঁ মেলেৰিয়া ডেংগু ডায়েৰিয়াৰ দৰে বেমাৰ মানুহৰ হয় তই বুজি পাইছানে গতিকে বানপানীৰ সময়তকৈ বানপানী শেষ হোৱাৰ পাছৰ সময়কণহে মানুহৰ বাবে বিশেষ জটিল বুলি আমি ক'ব লাগিব নেক্সট আমি আলোচনা কৰিম বানপানী প্ৰতিৰোধৰ উপায় অসমৰ বানপানী সম্পূৰ্ণৰূপে ৰোধ কৰাটো কঠিন হ'লেও বৈজ্ঞানিক পৰিকল্পনা সুদূৰ প্ৰয়াসী নীতি আৰু জনসাধাৰণৰ সহযোগিতাৰে ইয়াৰ ক্ষয়ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পাৰি ইয়াৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা উচিত এইটো পইণ্টটো আমি অন্তৰ্ভুক্ত কৰিব লাগিব এক নম্বৰতে আছে নদী ব্যৱস্থাপনা আৰু বিজ্ঞানসন্মত মথাউৰি ব্ৰহ্মপুত্ৰ বৰাক আৰু উপনদীসমূহৰ বিজ্ঞানসন্মত সমীক্ষা কৰি নদীৰ গতিপথ নিয়ন্ত্ৰণ নদীৰ তলিত জমা হোৱা পলস নিয়মীয়াকৈ খান্দি উলিওৱাৰ লগতে শক্তিশালী মথাউৰি নিৰ্মাণ কৰিব লাগিব আৰু ভঙা মথাউৰিসমূহো আমি সময়মতে মেৰামতি কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয় 2 নম্বৰ গৰাখহনীয়া নিয়ন্ত্ৰণ গৰাখহনীয়া ৰোধৰ বাবে নদীৰ পাৰ শিলেৰে নিৰ্মাণ কৰা উপৰিও জিঅ'বেগ তোমালোকে জিঅ'বেগ দেখিছা যিসমূহ ঠাইত মথাউৰিটো অলপ বেয়া হৈ যায় তাত কিছুমান বস্তাত বালিৰ দৰে বালি সুমুৱাই তাত দিয়া হয় তো সেইবিলাককে জিঅ'বেগ বুলি কোৱা হয় হয়তো বালিৰ বিপৰীতে বেলেগ কিবা থাকিব পাৰে মই ইমান ভালকৈ নাজানো কিন্তু দেখিছোঁ মানে আমাৰ ঘৰৰ ওচৰতো মথাউৰি আছে তো মথাউৰিত অলপমান যদি তাত ধুন্দ লোৱা নতুবা গাঁৱলীয়া ভাষাত ধুন্দ লোৱা বুলি কয় হয়নে তো মথাউৰি যদি অলপ বেয়া হয় তেনেহ'লে জিঅ'বেগ তাত আমি পেলোৱা দেখিবলৈ পাইছোঁ হয়তো তাত বালিৰ বিপৰীতে বেলেগ কিবাও থাকিব পাৰে দেই সিমান মোৰ আইডিয়া নাই বাঁহ আৰু গছ গছনিৰ ৰোপণৰ জৰিয়তে পাৰ সংৰক্ষণ আদি ব্যৱস্থা অধিক ফলপ্ৰসূভাৱে আমি গ্ৰহণ কৰিব লাগিব বনাঞ্চল সংৰক্ষণ আৰু বৃক্ষৰোপণ অবৈধ বনাঞ্চল ধ্বংস কৰা বন্ধ কৰাৰ লগতে ব্যাপক হাৰত বৃক্ষৰোপণ কৰিব লাগিব বনাঞ্চল সংৰক্ষণ কৰিলে মাটিৰ খহনীয়া কমিব বৰষুণৰ পানী মাটিয়ে অধিক শোষণ কৰিব আৰু নদীত হঠাতে পানী বৃদ্ধি হোৱাৰ সম্ভাৱনা কমিব আমি সেইবাবে অধিক পৰিমাণে বৃক্ষৰোপণ কৰিব লাগিব
উন্নত নিষ্কাশন ব্যৱস্থা নগৰ আৰু গ্ৰাম্যাঞ্চলত বৈজ্ঞানিকভাৱে নলা নৰ্দমা কালভাৰ্ট দলং আৰু পানী নিষ্কাশনৰ ব্যৱস্থা গঢ়ি তুলিব লাগিব যাতে বৰষুণৰ পানী সহজে ওলাই যাব পাৰে মানে ড্ৰেইন ছিষ্টেমটো আমি উন্নত কৰিব লাগিব সেইটো কথাকে বুজাইছে আগতীয়া সতৰ্কতাবাণী আধুনিক প্ৰযুক্তিৰ সহায়ত বানপানীৰ আগতীয়া সতৰ্কবাণী আৰ্লি ৱাৰ্নিং ছিষ্টেম অধিক উন্নত আৰু শক্তিশালী কৰি তুলিব লাগিব সময়মতে সতৰ্কবাণী লাভ কৰিলে বহু মানুহ জীৱ জন্তু আৰু সম্পত্তি ৰক্ষা কৰিব পৰা যাব আমি যদি আগতে গম পাই যাওঁ বানপানী হোৱা যদি আমি 4-5 ঘণ্টা আগতে আমি গম পাই যাওঁ যে বানপানী হ'ব আমাৰ অঞ্চলত তেতিয়া আমি কি কৰিব পাৰোঁ আমি অলপ খাদ্য সামগ্ৰী আমাৰ যদি ঘৰটো চৰ্ট দিয়া তেতিয়াহ'লে চৰ্ট হ'বলৈ নিব পাৰিম আমাৰ গাড়ীখন ভাল এডোখৰ ওখৰ ঠাইলৈ আমি পঠিয়াই দিব পাৰিম কথা বুজি পাইছেনে চ' এনেকুৱা ধৰণৰ পইণ্টসমূহো আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ উদ্ধাৰ আৰু পুনঃসংস্থাপন বানপানীৰ সময়ত আশ্ৰয় শিবিৰ বিশুদ্ধ খোৱা পানী চিকিৎসা খাদ্য পশুখাদ্য নাও উদ্ধাৰকাৰী দল আৰু প্ৰয়োজনীয় সামগ্ৰী সঠিক সময়ত যোগান ধৰিব লাগিব বানৰ পিছত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন নিশ্চিত কৰাটো সমানেই জৰুৰী মই অলপ আগতে তোমালোকক কৈছিলোঁ যে বানপানী হৈ থকা সময়তকৈ তাৰ পাছৰ সময়কণ বেছি জটিল কথা গম পাইছানে যদি এখন ঘৰ বানপানীত ভাগে সেই ঘৰখন পুনৰ ঠন ধৰিবলৈ সেই ঘৰখনৰ মানুহকেইজনক 7-8 বছৰ সময় লাগিব কিমান কষ্টৰে গোটেই জীৱনটো কষ্ট কৰি উপাৰ্জন কৰা ধৰণে ঘৰখন বনায় যদি সেইখন ঘৰ ভাগি যায় মানুহৰ কেনেকুৱা এটা অৱস্থা জাষ্ট ফিল কৰি চাবা মোৰ ঘৰ শিৱসাগৰতে বাৰু কিন্তু আমাৰ ফালে বানপানী হোৱা নাই আমাৰ ঘৰ ডিমৌত অ'কে ডিমৌৰ ফালে বানপানী সিমান নাই চৰকাৰ আৰু জনসাধাৰণৰ ভূমিকা অসমৰ বানপানী সমস্যাৰ সমাধান কেৱল চৰকাৰৰ দায়িত্ব নহয় জনসাধাৰণৰো সমান দায়িত্ব আছে চৰকাৰে বৈজ্ঞানিক পৰিকল্পনাৰে নদী নিয়ন্ত্ৰণ শক্তিশালী মথাউৰি নিৰ্মাণ জলবিদ্যুৎ প্ৰকল্প গৰাখহনীয়া ৰোধ বানপানীৰ সতৰ্কীকৰণ ব্যৱস্থা আৰু ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আনহাতে জনসাধাৰণে গছ-গছনি সংৰক্ষণ এইবিলাক খুব ইম্পৰ্টেণ্ট পইণ্ট হয় দেই গছ-গছনি সংৰক্ষণ নদী নলা আৱৰ্জনামুক্ত কৰি ৰখা বনাঞ্চলসমূহ ৰক্ষা কৰা চৰকাৰী নিৰ্দেশ মানি চলা এইসমূহ আমাৰ সাধাৰণ জনসাধাৰণৰ একোটা দায়িত্ব এইসমূহ কাম চৰকাৰে কৰিব নোৱাৰে তই বুজি পাইছানে চ' সেইটো কাৰণে আমাৰো যিখিনি আমাৰ কৰ্তব্যখিনি আমি পালন কৰাটো প্ৰয়োজনীয় আৰু দুৰ্যোগৰ সময়ত পৰস্পৰ সহায় কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব দুৰ্যোগৰ সময়ত তুমি কেৱল মাত্ৰ নিজৰটো চালে নহ'ব তোমাৰ ঘৰৰ ওচৰৰ চুবুৰীয়াসকলৰ বিষয়ে তুমি চিন্তা কৰিব লাগিব প্ৰথমতে নিজৰ পৰিয়ালটোক চাবা তাৰপিছত তেখেতলোকৰ কথাও চিন্তা কৰিবা অ'কে ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব আৰু লগতে SSLC আৰু টেষ্ট পেপাৰ PIQ নোটছ মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা থেংক ইউ স্থায়ী সমাধানত মই তোমালোকৰ 4টা ইয়াত পইণ্ট দিছোঁ তোমালোকে যদি ইচ্ছা কৰা নিজৰ সুবিধা অনুযায়ী আৰু কিছুমান পইণ্ট অন্তৰ্ভুক্ত কৰোঁ বুলি ক'লেও পাৰা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ সমন্বিত নদী ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ পৰিৱেশ সংৰক্ষণত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব মই অলপ আগতে কৈছিলোঁ যে আমাৰ যিসমূহ প্ৰাকৃতিক দুৰ্যোগসমূহ কেৱল মাত্ৰ প্ৰকৃতিকে দুখ দিলে নহ'ব যে প্ৰাকৃতিক দুৰ্যোগ কেৱল মাত্ৰ প্ৰকৃতিৰ বাবেই হয় প্ৰকৃতিৰ ভুলৰ বাবে হয় সেইটো কথা নহয় ইয়াতো মানুহৰ মেক্সিমাম ভুল মানুহৰে আছে তই বুজি পাইছানে যি ধৰণে মানুহে গছ-গছনি কাটিছে ডিফৰেষ্টেশ্যন কৰিছে তো সেইবিলাকৰ বাবেইতো এতিয়া অতিপাত গৰম নতুবা এনেকুৱা ঠাইতো বানপানী হৈ যায় যিসমূহ ঠাইত কেতিয়াও বানপানী হৈয়ে পোৱা নাই যোৰহাট এখন ওখ ঠাই কিন্তু যোৰহাটৰ দৰে ঠাইত বানপানী হৈছে ভাবিছোৱা তোমালোকে শিৱসাগৰ চৰাইদেউত কেতিয়াও বানপানী হৈয়ে পোৱা নাই ইতিহাসত নায়েই কিন্তু বৰ্তমান শিৱসাগৰ যোৰহাট চৰাইদেউৰ দৰে ঠাইতো বানপানীৰ সৃষ্টি হৈছে বুজি পাইছা নদীৰ পলস অপসাৰণ মানে কি নদীৰ পলস সেই নদীখনৰ পৰা খান্দি উলিওৱা নদীখন দ কৰা সেইটোকে বুজাইছে উন্নত মানদণ্ডৰ মথাউৰি আৰু বৈজ্ঞানিক গৱেষণাৰ ওপৰত অধিক বিনিয়োগ কৰিব লাগিব আমি প্ৰত্যেকটো প্ৰব্লেম বিশেষকৈ বানপানীৰ ক্ষেত্ৰত মথাউৰি নিৰ্মাণ ইয়াৰ লগতে নদীৰ পলস অপসাৰণ তো এইসমূহ আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি এইসমূহ কাম কৰিব লাগিব বানপানী হোৱা অঞ্চলত উপযুক্ত গৃহ নিৰ্মাণ উচ্চভূমিত আশ্ৰয় কেন্দ্ৰ স্থাপন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণৰ ওপৰত অধিক মনোনিৱেশ কৰিব লাগিব
কেৱল মাত্ৰ আমি কিতাপৰ জ্ঞানটো পালেও নহ'ব যে বানপানী যদি হয় ভূমিকম্প যদি হয় আমি কেনেকুৱা ধৰণে সাৱধানতা আমি অৱলম্বন কৰিম এই সম্পৰ্কেও আমাৰ এটা জ্ঞান থকাটো প্ৰয়োজন হয়নে নেক্সট আহিলে সামৰণি বানপানী অসমৰ এক চিৰন্তন সমস্যা হ'লেও ইয়াক অজুহাত হিচাপে লৈ বহি থাকিব নোৱাৰি বৈজ্ঞানিক পৰিকল্পনা উন্নত প্ৰযুক্তি সুদূৰপ্ৰয়াসী চৰকাৰী নীতি আৰু জনসাধাৰণৰ সক্ৰিয় সহযোগিতাৰে বানপানীৰ ক্ষয়ক্ষতি বহুখিনি হ্ৰাস কৰিব পাৰি অসমৰ নদীসমূহ অভিশাপ নহয় ইয়াৰ ব্যৱস্থাপনাৰ অভাৱহে মূল সমস্যা আমাৰ অসমৰ নদীকেইখনৰ বাবেই যে অসমত বানপানী হৈয়ে থাকে সেইটো একচুৱেলি এটা ভুল ধাৰণা গম পাইছেনে সেইকাৰণে ইয়াত লিখা হৈছে চোৱা কিমান ধুনীয়াকৈ লিখা হৈছে যে অসমৰ নদীসমূহ অভিশাপ নহয় সঠিক ব্যৱস্থাপনাৰ অভাৱহে ইয়াৰ মূল সমস্যা যদি নদীসমূহৰ সঠিক ব্যৱস্থাপনা বনাঞ্চলসমূহৰ সঠিক সংৰক্ষণ গৰাখহনীয়া নিয়ন্ত্ৰণ আৰু আধুনিক দুৰ্যোগ ব্যৱস্থাপনা সফলভাৱে ৰূপায়ণ কৰিব পাৰি তেন্তে বানপানীৰ ভয়াৱহতা যথেষ্ট কমিব আৰু সেইদিনা দূৰ নহয় যিদিনা মহাবাহু ব্ৰহ্মপুত্ৰই ধ্বংসৰ প্ৰতীক নহয় অসমৰ কৃষি অৰ্থনীতি পৰ্যটন জলবিদ্যুৎ আৰু সামগ্ৰিক উন্নয়নৰ এক শক্তিশালী আধাৰ হিচাপে পৰিগণিত হ'ব আৰু সেয়েহে বানপানীৰ সৈতে যুঁজ দিয়াই নহয় বিজ্ঞানসন্মত ব্যৱস্থাপনাৰে বানপানীক নিয়ন্ত্ৰণ কৰাও হওক আমাৰ মূল লক্ষ্য প্ৰত্যেকখন এছেৰ শেষত তোমালোকক মই এনেকুৱা ধৰণৰ কিছুমান শ্লোগান তোমালোকক লিখি দিওঁ এনেকৈ যদি লিখি দিয়া তেতিয়া কি হ'ব যিজন নিৰীক্ষকে তোমালোকৰ বহীখন চাব তেখেতে এইটো কথা ফিল কৰিব ল'ৰাটোৱে কষ্ট কৰি এছেখন লিখিছে পাই নিজৰ মগজৰ পৰা লিখিছে সৰুৰ পৰা মুখস্থ কৰি এখন লিখা নাই বুজি পাইছানে চ' সেইটো কাৰণে এনেধৰণে কিছুমান হেডিংছ আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ লাইন অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ আই থিংক এছেখন ভাল পালা আৰু এই এছেখন খুব ইম্পৰ্টেণ্ট হয় কিন্তু এটা কথা মনত ৰাখিবা মই 100% আহিব বুলিও কোৱা নাই দেই গতিকে তোমালোকে প্ৰত্যেকখন এছেই চাবা আৰু এখন এছে একচুৱেলি পৰীক্ষাত অহা আমি দেখিবলৈ পাইছোঁ সেইকাৰণে মই তোমালোকক দি দিছোঁ পুনৰবাৰ কৈছোঁ মই 100% আহিব বুলি তোমালোকক গেৰেণ্টি দিয়া নাই কিন্তু তোমালোকক মই বাকী যে 14খন এছে শিকালোঁ সেইকেইখনৰ ভিতৰত কিন্তু এখন তোমালোকৰ পৰীক্ষাত আহিবই তো সেইটো কথা কিন্তু মই 100% চিয়'ৰ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ যদি কিবা বুজি নোপোৱাকৈ থাকিলা এইটো দেখিছাই আমাৰ হোৱাটছএপ নম্বৰ এই নম্বৰত আমাক সুধিবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ